গুৱাহাটী লোকসভা সমষ্টিত নিৰ্বাচনী ৰণদংকা কংগ্ৰেছৰ ফাঁচী বজাৰত কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ বিশাল নিৰ্বাচনী সভা মীৰা বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয় এআইচিচিৰ সাধাৰণ সম্পাদক পৃথ্বীৰাজ সাথে সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈয়ে সভাৰ অন্তত সংবাদ মাধ্যমৰ আগত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা সাংসদ গৌৰৱ গগৈৰ ৰাইজে বিজেপি চৰকাৰৰ অহংকাৰ আৰু আতংকৰ পৰা পৰিত্ৰাণ বিচাৰিছে বিজেপিয়ে সদায় নিমাত হৈ থকা ব্যক্তিক বিচাৰে কিন্তু ৰাইজে নিমাত প্ৰাৰ্থী নিবিচাৰে এবাৰ জনতাই ৰাইজৰ কথা কোৱা প্ৰাৰ্থী বিচাৰিছে বুলি মন্তব্য গৌৰৱ গগৈৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভগৱান ৰামৰ নামত ভোট বিচাৰে বিজেপিত এতিয়া অসন্তুষ্টি বাঢ়িছে অন্য দলৰ মানুহক যোগদান কৰাই বিজেপিৰ টিকট দিয়া কেন্দ্ৰ কৰি পুৰণা কৰ্মীৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈছে উজনি অসমত বিজেপিয়ে নিষেধ কৰিছে অগপক আৰু 2 বছৰৰ ভিতৰত নাইকিয়া হ'ব অসম গণ পৰিষদ এই মন্তব্য গৌৰৱ গগৈৰ কি হিন্দী ভাষী মানুহৰ দৰবৰ দাম বঢ়া নাই নেকি হিন্দী ভাষী মানুহে কি এখন চৰকাৰৰ অহংকাৰ দেখা নাই নেকি হিন্দী ভাষী মানুহে আজি ফেন্সি বাজাৰত যে আজি ডাম্পিং গ্ৰাউণ্ড বনাবলৈ যে বিজেপিয়ে চৰকাৰে এটা সিদ্ধান্ত লৈছে তাৰ প্ৰতিবাদ নকৰে নেকি এইখন নিৰ্বাচনৰ ভিতৰত অসমৰ প্ৰত্যেক নাগৰিক বৰ্তমান বিজেপি চৰকাৰৰ অহংকাৰ আৰু আতংকৰ পৰা আজি পৰিত্ৰাণ বিচাৰিছে আৰু সেই কাৰণে আজি প্ৰথম পৰ্যায় হওক দ্বিতীয় পৰ্যায় হওক তৃতীয় পৰ্যায় হওক সকলোৱে এনেকুৱা এজন প্ৰাৰ্থী বিচাৰে যিজনে ৰাইজৰ কথা ক'ব আৰু কথা ক'বলৈ সাহস কৰে বিজেপিৰ ভিতৰত মানুহে কথা ক'বলৈ সুবিধা নাপায় তেওঁলোকে সেই ধৰণৰ ব্যক্তিসকলক বিচাৰে যিসকলে নিমাত হৈ থাকে নিমাত প্ৰাৰ্থী না গুৱাহাটী ৰাইজে বিচাৰে না ধুবুৰী ৰাইজে বিচাৰে না বৰপেটা ৰাইজে বিচাৰে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আজি ভগৱান ৰামৰ নামত ভোট বিচাৰে ভগৱান ৰাম আমি মৰ্যাদা পুৰুষোত্তম ৰাম হিচাপে আমি শ্ৰদ্ধা কৰোঁ কংগ্ৰেছ সমৰ্থকসকল ওলাই আহি ভোট দিছে কিন্তু বিজেপি সমৰ্থকসকলে নিজে দেখিছে যে তেওঁলোকৰ দলৰ নেতৃত্বই আজি কেনেদৰে ৰাইজৰ লগত অত্যাচাৰ কৰিছে আৰু বিজেপি দলৰ কৰ্মীখিনিক পাহৰি গৈছে যি বিজেপি দল বাৰম্বাৰ বাহিৰৰ পৰা মানুহক যোগদান কৰাই টিকেট দিছে আৰু নিজৰ প্ৰাৰ্থীগৰাকী নিজৰ মানুহখিনিক পাহৰি গৈছে সেই কাৰণে এতিয়া বিজেপি দলৰ অৱস্থা ভাল নহয় আৰু ইয়াতো আমি অসমৰ ভিতৰতে দেখা পাইছোঁ যে আজি অগপৰ দলটোক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উজনি অসমত নাইকিয়া কৰি দিলে কাজিৰঙালৈকে টিকেট নাপালে তো অগপৰ দল পিছত গৈ থাকে নে নাথাকে সেয়া লৈ ডাঙৰ এটা প্ৰশ্ন